চেষ্টা কৰিছো ৰাজধানী দিল্লীত যি ভয়ংকৰ বোমা বিস্ফোৰণ সংঘটিত হ'ল মেট্ৰো ষ্টেচনৰ 1 নম্বৰ গেটৰ সমীপত যি ভয়ংকৰ বোমা বিস্ফোৰণ সংঘটিত হ'ল সেই বোমা বিস্ফোৰণত এই মুহূৰ্তলৈকে যি তথ্য আহিছে মৃতকৰ সংখ্যা বৃদ্ধি পোৱাৰ সম্ভাৱনা বিৰাজ কৰিছে ইতিমধ্যে কেইবাখনো বাহন জ্বলি ভস্মীভূত হৈছে কেইবাগৰাকীও লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে আৰু আঘাতপ্ৰাপ্ত লোকসকলক ততাতৈয়াকৈ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে কিন্তু মৃতকৰ সংখ্যা বৃদ্ধি পোৱাৰ সম্ভাৱনা বিৰাজ কৰিছে এগৰাকী লোকৰ মৃত্যু হৈছে বুলি এই পৰ্যন্ত তথ্য আহি পৰিছে কিন্তু যি ভয়ংকৰ বোমা বিস্ফোৰণ সংঘটিত হ'ল সেই ভয়ংকৰ বোমা বিস্ফোৰণত এই পৰ্যন্ত প্ৰায় 10খনৰো অধিক বাহন জ্বলি ভস্মীভূত হৈ গৈছে ইতিমধ্যে লালকিল্লাৰ সমীপত যি ভয়ংকৰ বোমা বিস্ফোৰণ মেট্ৰো ষ্টেচনৰ 1 নম্বৰ গেটৰ সমীপৰ যি ভয়ংকৰ বোমা বিস্ফোৰণ সেই ভয়ংকৰ বোমা বিস্ফোৰণে জোকাৰি গৈছে সমগ্ৰ দেশ ৰাজধানী দিল্লীত কোনে বোমা সংস্থাপন কৰিছিল এখন 4-চকীয়া বাহনত ইতিমধ্যে এই ঘটনাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া বিৰাজ কৰিছে তীব্ৰ আতংক বিৰাজ কৰিছে আতংকিত হৈ পৰিছে দিল্লীবাসী আতংকিত হৈ পৰিছে দেশবাসী ৰাজধানী দিল্লীৰ অতি ব্যস্ততাপূৰ্ণ এলেকা চান্দনী চকত এই ঘটনা সংঘটিত হোৱাৰ পিছতে তীব্ৰ আতংক বিৰাজ কৰিছে মেট্ৰো ষ্টেচনৰ 1 নম্বৰ গেটৰ সমীপত সংঘটিত এই ভয়ংকৰ ঘটনাই জোকাৰি গৈছে দেশ ৰাজধানী দিল্লী জোকাৰি গৈছে সমগ্ৰ দেশ কঁপাই গৈছে এই ভয়ংকৰ বোমা বিস্ফোৰণে আমি আপোনালোকক এই মুহূৰ্তত এই তথ্য জনাইছো যে ভয়ংকৰ বোমা বিস্ফোৰণে দেশ কঁপাই গৈছে মৃতকৰ সংখ্যা বৃদ্ধি পোৱাৰ সম্ভাৱনা বিৰাজ কৰিছে আহতসকলক ততাতৈয়াকৈ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে কিন্তু আহতসকলৰ স্বাস্থ্যৰ অৱস্থা বহুতৰে অৱস্থা বেয়া বুলি জানিব পৰা গৈছে উল্লেখ যে সেই স্থানত এখন 4-চকীয়া বাহনত বোমা সংস্থাপন কৰিছিল কোনে বোমা সংস্থাপন কৰিছিল এই তথ্য এই পৰ্যন্ত জানিব পৰা হোৱা নাই কিন্তু বৰ্তমান সময়ত অনুসন্ধান অব্যাহত আছে দিল্লীত হাই এলাৰ্ট জাৰি কৰিছে অৱলম্বন কৰিছে ইতিমধ্যে দিল্লীত যি ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে এনএছজি আৰু এনআই দল উপস্থিত হোৱাৰ পৰৱৰ্তী সময়ত তদাতৈয়াকৈ তদন্ত আগবঢ়াইছে ক্ষীপ্ৰতাৰে তদন্ত আগবঢ়াবলৈ চেষ্টা কৰিছে এই বিস্ফোৰণৰ পিছত কি পৰিস্থিতি বিৰাজ কৰিছে সেয়াও আমি আপোনালোকক জনাব বিচাৰিছো বিস্ফোৰণত ইতিমধ্যে কেইবাগৰাকীও লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে এগৰাকীৰ মৃত্যু হোৱাৰ তথ্য আহিছিল আৰু কেইবাগৰাকীও লোক আঘাতপ্ৰাপ্ত হৈছে আহতসকলক চিকিৎসালয়ত ভৰ্তি কৰোৱা তেওঁলোকৰো স্বাস্থ্যৰ অৱস্থা বেয়া বুলি জানিব পৰা গৈছে দিল্লী জোকাৰি যোৱা এটা ভয়ংকৰ ঘটনা ৰাজধানী দিল্লী জোকাৰি যোৱা এটা ভয়ংকৰ বোমা বিস্ফোৰণ এই বিস্ফোৰণৰ পিছত কি পৰিস্থিতি কি আমি আপোনালোকক জনাবলৈ চেষ্টা কৰিছো